ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ পুনৰবাৰ কেবিনেট মন্ত্ৰী লাভ কৰা অজন্তা নিয়োগক লৈ বৰ্তমান কি ভাবে গোলাঘাটবাসী। আৰু মোৰ লগত কেইবাগৰাকীও গোলাঘাটৰ সচেতন ব্যক্তি আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম পোনে পোনে। পুনৰবাৰ কেবিনেট মন্ত্ৰী হিচাপে অজন্তা নিয়োগে মন্ত্ৰিত্ব লাভ কৰিছে। এতিয়া ইতিমধ্যে আপোনালোকে জানেই যে ষষ্ঠবাৰলৈ এবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে অজন্তা নিয়োগ। আনহাতে গোলাঘাট জিলাখনৰ আন এগৰাকী ব্যক্তি অতুল বড়োৰ পুনৰবাৰ মন্ত্ৰিত্ব লাভ কৰিছে। কেনেকুৱা চাওক, আজি লাখ লাখ জনতাৰ আশীষ শিৰত লৈ অসম চৰকাৰ NDA নেতৃত্বাধীন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি শপত গ্ৰহণ কৰিব। আৰু এই হিচাপতে মই সকলো বিজয়ী বিধায়ক বা হ'বলগীয়া মন্ত্ৰীসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈয়ে গোলাঘাটৰ কাৰণে এটা আনন্দৰ দিন যে আমাৰ গোলাঘাট সমষ্টিৰ সন্মানীয় বিধায়িকা, জনপ্ৰিয় বিধায়িকা, তেখেতে কেবিনেট পৰ্যায়ত আজি শপত গ্ৰহণ কৰিব। আমি সকলো সুখী হৈছোঁ, খুব আনন্দিত হৈছোঁ। আৰু লগতে গোলাঘাট জিলাখনৰ কাৰণে ভাল খবৰ যে আৰু এগৰাকী কেবিনেট মন্ত্ৰী আমি পাইছোঁ। কাৰণ বিগত সময়বোৰত আমি দেখিলোঁ যে গোলাঘাট জিলাখনতে যি অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনে যি এটা ন ৰূপ পালে, সেইখিনি আমাৰ জনসাধাৰণে তাৰ কাৰণে তেখেতসকলক পুনৰ নিৰ্বাচিত কৰিছে। বিপুল সংখ্যক ভোটত সকলো আমাৰ গোলাঘাট জিলাৰ সকলোকেইজন বিধায়কে বিপুল সংখ্যক ভোটত, যিটো নজিৰবিহীন এটা ভোটৰ সংখ্যাত বিজয়ী হ'বলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ যে যি উন্নয়নৰ গতি আছিল গোলাঘাট জিলাতেই নহয়, গোটেই অসমখনতে সেই গতি পূৰ্ণ গতিত আগবাঢ়ি যাব। আৰু আমি সকলো ৰাইজে তাৰ বাবে আশাৰে বাট চাই আছোঁ। আৰু আমি যিটো প্ৰত্যাশা কৰিছিলোঁ গোলাঘাটৰ কাৰণে, গোলাঘাট সমষ্টিৰ কাৰণে, যে আমাৰ সকলোৰে মৰমৰ অজন্তা বাইদেৱে পুনৰ কেবিনেট মন্ত্ৰী পাওক। আৰু এইটো আজি আমি কালি নিশ্চিত হ'লোঁ। আজি আমি সকলো সঁচাকৈ সুখী আৰু আনন্দিত যে বাইদেউৰ নেতৃত্বত গোলাঘাটখনে পুনৰ ন ৰূপ পাব, অসমখনে ন ৰূপ পাব। আমি আশা ৰাখিছোঁ বাইদেউক এটা ভাল ডক্টৰ দিব। গোলাঘাটৰ বিধায়িকা তথা পুনৰবাৰ মন্ত্ৰিত্ব লাভ কৰিছে অজন্তা নিয়োগে, মহিলা হিচাপে হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰথমতে ক'বলৈ হ'লে বাইদেউৰ পাঁচবাৰকৈ আৰু এইবাৰ 6 নম্বৰবাৰ তেওঁ জয়ী হৈছে। আৰু গোলাঘাটৰ একেবাৰে বৰণ তেওঁ সলনি কৰি পেলালে। আগতে আমি যেনেকুৱা দেখিছিলোঁ এতিয়া তাতকৈ বহুত 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 পৰিৱৰ্তন আনিছে। আৰু অকল গোলাঘাটৰে নহয়, সম্পূৰ্ণ অসমৰে যি তেওঁ পৰিৱৰ্তন কৰিলে। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাব লাগিব। আৰু মহিলা হিচাপে মই অত্যন্ত গৌৰৱান্বিত। আৰু আগন্তুক দিনত বাইদেৱে যাতে আৰু উন্নতি কৰে, ইয়াকে কৈ ধন্যবাদ। গোলাঘাটৰ বিধায়িকা হৈ পুনৰবাৰ মন্ত্ৰিত্ব লাভ কৰিলে অজন্তা নিয়োগে, কি ক'ব গোলাঘাটবাসী হিচাপে? এই গোলাঘাটৰ অজন্তা নিয়োগে ষষ্ঠবাৰৰ বাবে গোলাঘাট বিধানসভা প্ৰতিনিধি নিৰ্বাচিত হৈছে। কিন্তু এই যে উন্নয়নৰ ধাৰাটো প্ৰথম আৰম্ভ কৰিছে অজন্তা বাইদেৱে। আমি যেতিয়া 2020 চনত দেখিছিলোঁ উন্নয়নৰ প্ৰথম ধাৰাটো গোলাঘাটলৈ যে ডেভেলপমেণ্ট আনিব লাগে, সমষ্টিত কাম কৰিব লাগে, এই বস্তু প্ৰথম অজন্তা বাইদেৱে গোলাঘাটত দিছে। এইটো ধাৰাবাহিকতা থাকিবই। বাইদেউ প্ৰতিবাৰেই নিৰ্বাচিত কিমান দিন প্ৰতিনিধিত্ব কৰিব, বাইদেউ গোলাঘাটৰ নামত নিৰ্বাচিত কৰিব বুলি আশা কৰিছোঁ। কি ক'ব, কেনেকুৱা লাগিছে, কি অনুভৱ আজি? যথেষ্ট সুখী। আমিও এগৰাকী মহিলা আৰু আমাৰ চকুৰ আগতে আজি 5টা বছৰ, এই বছৰে সৈতে 6টা বছৰ হ'ব বাইদেৱে মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে। ভাল পাইছোঁ, যথেষ্ট সুখী হৈছোঁ। উন্নয়ন দেখিছোঁ যিহেতু আমাৰ চকুৰ আগতে, ভাল পাইছোঁ। আৰু লোক আছে, জ্যেষ্ঠ লোক আছে, কেনেকুৱা অনুভৱ যিহেতু আজি মন্ত্ৰিত্ব পুনৰবাৰ লাভ কৰিলে অজন্তা নিয়োগে, গোলাঘাটবাসী হিচাপে কি ক'ব? গোলাঘাটবাসী হিচাপে বিশেষতঃ অসমবাসী হিচাপে মই অতি গৌৰৱান্বিত। যিহেতু হিমন্ত বিশ্ব নেতৃত্বাধীন যিখন চৰকাৰ, বিজেপি চৰকাৰ, তেখেতলোকে অসমৰ যিখিনি পূৰণা কৰিবলগীয়া কাম আছিলে সেই সকলো কামতে তেখেতলোকে আগবাঢ়ি আহিছে। বিশেষতঃ ৰাস্তা পদূলি আৰু বিশেষতঃ চবতকৈ ডাঙৰ কথা নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যা যিধৰণে তেখেতলোকে সমস্যা সমাধান কৰিছে, সেইটো কাৰণে আমি অতি আনন্দিত। আৰু ভাবিছোঁ আগলৈও এই বিজেপি চৰকাৰে এই নিবনুৱা সমস্যা সমাধান কৰিব আৰু আগন্তুক যিখিনি কৰিবলগীয়া কাম সেইখিনিত তেখেতলোকে আগুৱাই আগবাঢ়ি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ। নিশ্চয় বেয়া আছিল গোলাঘাটবাসীৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে মই কৈছোঁ যে পুনৰবাৰ কেবিনেট মন্ত্ৰী লাভ কৰাৰ পিছতে গোলাঘাটৰ যিসকল সচেতন লোক বা জনসাধাৰণ আছে যথেষ্ট আনন্দিত হৈছে। বিগত ছবাৰকৈ আচলতে বিধানসভালৈ নিৰ্বাচিত হৈছে অজন্তা নিয়োগ। আনহাতে আন এগৰাকী যদি মন্ত্ৰীৰ কথা ক'ব যাওঁ, অতুল বৰাও আচলতে এই গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত, আৰু যাক লৈ এতিয়া গোলাঘাটবাসীয়ে যথেষ্ট আনন্দিত হোৱা দেখিবলৈ পোৱা গৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।